আজিকালি মানুহে নিজৰ স্বাৰ্থ আৰু লাভ লোকচান হিচাপ কৰিহে মানুহক গুৰুত্ব দিয়ে। যেতিয়ালৈকে তোমাৰ লগত তেওঁৰ স্বাৰ্থ জড়িত হৈ থাকিব তেতিয়ালৈকেহে তোমাক গুৰুত্ব দিব, আৰু যেতিয়া স্বাৰ্থ শেষ হৈ যাব তেতিয়াই মানুহবোৰ সলনি হ'বলৈ ধৰিব। এই পৃথিৱীত সেইজন মানুহেই বেছি কষ্ট পায় যিজনে মানুহক নিঃসন্দেহে অন্ধৰ দৰে বিশ্বাস কৰি পেলায়। জীৱনত এনেকুৱা এজন মানুহৰ দৰকাৰ যি সাধাৰণ এটা ভুলৰ অজুহাততেই আঁতৰি নাযায়, যিয়ে আমাৰ ভুলবোৰক শুধৰাই অন্তৰৰ পৰা আঁকোৱালি ল'ব পাৰে। সময়ৰ ব্যৱধানত যি ভালপোৱা হেৰাই যায় সেয়া কেতিয়াও ভালপোৱা হ'ব নোৱাৰে, কাৰণ সময়ে কেতিয়াও ভালপোৱাক পৰিৱৰ্তন কৰিব নোৱাৰে। এজন ভাল বন্ধু প্ৰতিটো ক্ষণতে তোমাৰ কাষত থাকিব নোৱাৰিব পাৰে, কিন্তু বিপদৰ সময়ত প্ৰথম তেওঁৱেই মাতষাৰ দিব। নিজতকৈও কাৰোবাক বেছি ভাল পোৱাৰ পাছতো যদি কোনোবাই তোমাক বিশ্বাসঘাতকতা কৰে বা সলনি হৈ যায়, তেন্তে তুমি হাঁহি মুখে ভগৱানৰ ওচৰত বিচাৰ কৰিবলৈ এৰি দিয়া। দেখিবা নিয়তিয়ে এদিন তেওঁৰ জীৱনত এনেকুৱা পৰিস্থিতিৰ সৃষ্টি কৰিব, তেওঁ তোমাক কৰা বিশ্বাসঘাতকতাৰ কথা ভাবি অনুতপ্ত হ'ব। আমাৰ জীৱনলৈ ভাল বেয়া বহুতো মানুহ আহে, আৰু প্ৰতিজন মানুহেই এটা এটা পাঠ পঢ়াই যায়, আৰু সেই পাঠেই আমাৰ জীৱন সলনি কৰি পেলায়। যাৰ খং বেছি তেওঁৰ জীৱনত কোনো নাথাকে, কাৰণ স্বাৰ্থপৰ পৃথিৱীত তুমি যদি সঁচা কথাটো মুখামুখিকৈ কোৱা তোমাৰ পৰা সকলো আঁতৰি যাব, কিয়নো সঁচালৈ বহুতেই ভয় কৰে। যদি কেতিয়াবা জীৱনত পোৱা আঘাতবোৰ পাহৰিবলৈ নিজকে সলনি কৰিব লগা হয় তেন্তে সেইটোকে কৰা উচিত। অলপ কষ্ট হ'ব, কিন্তু যিজনে তোমাৰ মূল্য নুবুজে তেওঁৰ বাবে অপেক্ষা কৰি একো লাভ নাই। কেৱল তেজৰ সম্পৰ্ক থাকিলেই মানুহ আপোন হৈ নাযায়, বিপদৰ সময়ত কাষত থকাজনহে প্ৰকৃত আপোন। তুমি কেতিয়াও তোমাৰ দুখৰ কথা আনৰ আগত প্ৰকাশ নকৰিবা। হয়তো তেওঁ তোমাৰ সন্মুখত মিঠা মিঠা কথা কৈ সান্তনা দিব, কিন্তু তোমাৰ পিছফালে আন মানুহৰ আগত তোমাৰেই বদনাম গাব। আমি আপোন ভবা মানুহজনে যেতিয়া মাজ ৰাস্তাত হাতখন এৰি গুচি যায় তেতিয়া আমাৰ দেহৰ মৃত্যু নহ'লেও মনটো কিন্তু মৃত্যুৰ কোলাত ঢলি পৰে। স্বাৰ্থপৰ মানুহে তেতিয়ালৈকে তোমাক গুৰুত্ব নিদিয়ে যেতিয়ালৈকে তুমি তেওঁলোকৰ বাবে একো নকৰা। তুমি জীৱনত সফল হোৱাৰ পাছত সকলোৱেই তোমাৰ লগত থাকিবলৈ বিচাৰিব, কিন্তু তুমি তেওঁৰ লগতহে থাকা যিজনে ব্যৰ্থতাৰ দিনতো তোমাৰ লগত আছিল। সঁচা প্ৰেম কৰা এজন মানুহে কাৰোবাক কিমান ভাল পাব পাৰে সেই কথাটো যদি প্ৰকাশ কৰিব পৰা যায় তেনেহ'লে এই পৃথিৱীত কেতিয়াও সম্পৰ্কবোৰৰ বিচ্ছেদ নহ'লহেঁতেন। যিটো বস্তু পোৱাৰ বাবে তুমি উশাহ বন্ধ হৈ যোৱালৈকে কান্দিছা তথাপিও ভগৱানে তোমাক সেইটো দিয়া নাই, তেন্তে তুমি বুজিব লাগিব সেই বস্তুটো তোমাৰ বাবে ক্ষতিকাৰক। ভগৱানে কেতিয়াও তোমাৰ অনিষ্ট হোৱাটো নিবিচাৰে, কাৰণ ভগৱান সদায়েই শুদ্ধ বিচাৰক।